নমস্কাৰ সকলোকে LPNME ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ক্লাছ 6ৰ হিন্দী কিতাপখনত দিয়া পাঠ নম্বৰ 1 যাৰ নাম হৈছে হম হোংগে কামিয়াব। এই পাঠটো আজি আমি পঢ়িম আৰু লগতে এই পাঠটোৰ পিছফালে থকা যিখিনি অভ্যাসমালা ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও আজি আমি সমাধান কৰিম। পোনপ্ৰথমে চোৱা কবিতাটোত কি কৈছে। কবিতাটোৰ নাম হৈছে হম হোংগে কামিয়াব, অৰ্থাৎ আমি এদিন কামিয়াব হম। আৰু এই কবিতাটো লিখিছিল কবি গিৰিজা কুমাৰ মাথুৰ। কবিজনৰ নামটো তোমালোকে অলপ ভালদৰে চাই ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত কবিজনৰ নাম লিখিবলৈ আহিব পাৰে, সেইবাবে তোমালোকে কবিজনৰ নামটো অলপ ভালদৰে চাই ল'বা। এতিয়া চোৱা, ইয়াত কবিতাটো দিয়া আছে, মই থুলমূলকৈ কবিতাটো এবাৰ পঢ়ি দিছো, তোমালোকে কবিতাটো ভালদৰে পঢ়ি ল'বা। होंगे कामयाब हम होंगे कामयाब एक दिन, हो मन में है विश्वास, पूरा है विश्वास, हम होंगे कामयाब एक दिन। होगी शांति चारों ओर, होगी शांति चारों ओर, होगी शांति चारों ओर एक दिन, हो मन में है विश्वास, पूरा है विश्वास, होंगी शांति चारों ओर एक दिन। यार पाছত चुआ, हम चलेंगे साथ साथ डाल हाथों में हाथ, हम चलेंगे साथ साथ एक दिन, हो मन में है विश्वास, पूरा है विश्वास, हम चलेंगे साथ साथ एक दिन। नहीं डर किसी का आज, नहीं भय किसी का आज, नहीं डर किसी का आज के दिन, हो मन में है विश्वास, पूरा है विश्वास, नहीं डर किसी का आज के दिन। এইটো আছিল আমাৰ কবিতাটো। তোমালোকে কবিতাটো অলপ সুৰ লগাই ভালদৰে পঢ়ি ল'বা আৰু কবিতাটো তোমালোকে 8ৰ পৰা 10 লাইন শিকি ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত নোচোৱাকৈ কবিতাটো লিখিবলৈ আহিব পাৰে। এতিয়া চোৱা কি দিয়া আছে। ইয়াৰ পাছত চোৱা অভ্যাসমালাত কিছুমান প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। 1 নম্বৰ প্ৰশ্ন, हम होंगे कामयाब की तरह और कोई समूह में गाने लायक गीत खोजो और कक्षा में गाकर सुनाओ। ইয়াৰ উত্তৰটো তোমালোকে সাৰে জাহাঁ সে আচ্ছা নামৰ এটা গীত আছে, সেই গীতটো তোমালোকে সকলোৱে মিলিজুলি ক্লাছত গাব পাৰা। সাৰে জাহাঁ সে আচ্ছা সেই গীতটো তোমালোকে ইউটিউবৰ পৰা সাৰ্চ কৰি ল'বা আৰু তোমালোকে সেই গানটো শিকি ল'বা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে। 2 নম্বৰ, हम कहाँ कहाँ कामयाब यानी सफल हो सकते हैं, आओ बताए। हम हिंदी सीखने में कामयाब होंगे, हम खेल के मैदान में कामयाब होंगे, हम या देश, অর্থাৎ আমি এই খালি ঠাইখিনি লিখিব লাগে। हम कामयाब होंगे আৰু ইয়াৰ আছে हम देश कामयाब होंगे। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, हम संगीत में कामयाब होंगे, हम नृत्य में कामयाब होंगे, हम गणित सीखने में कामयाब होंगे। মই ইয়াত 3টা লিখাই দিছো, তোমালোকে ইয়াৰ পৰা যিকোনো 2টা লিখি ল'বা। ইয়াৰ পৰা চাইছে তোমালোকে এই খালি ঠাইখিনিত, এই খালি ঘৰখিনিত লিখি ল'বা। हम नृत्य सीखने में कामयाब होंगे, हम गणित सीखने में कामयाब होंगे। তোমালোকে এইখিনিত লিখি ল'বা ইয়াৰ পৰা চাইছে। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্ন, इन चित्रों में ध्यान से देखो और बताओ ये किस किस सेवा में कामयाब हुए हैं। So ইয়াত আমি ডাক্তৰক দেখা পাইছো, ইয়াত আমি শিক্ষক দেখা পাইছো, হয়নে? সেইবাবে তোমালোকে এই ঘৰটোত শিক্ষক বুলি লিখিবা। ইয়াত আমি বৈজ্ঞানিকক দেখা পাইছো, সেইকাৰণে ইয়াত তোমালোকে বৈজ্ঞানিক বুলি লিখিবা। ইয়াত আমি এজন কৃষকক দেখিছো, হয়নে? সেইকাৰণে ইয়াত তোমালোকে কৃষক বুলি লিখিবা, কিষাণ বুলি লিখিবা। কৃষকক হিন্দীত কি বুলি কয়? কিষাণ বুলি কয়। ইয়াত আমি নাৰ্ছক দেখিছো, ইয়াত নাৰ্ছ বুলি লিখিবা। ইয়াত আমি পাইলটক দেখিছো, ইয়াত তোমালোকে পাইলট বুলি লিখিবা। চ' এইখিনি মই লিখি থৈছিলো আগতীয়াকে। 3 নম্বৰৰ উত্তৰ শিক্ষক, বৈজ্ঞানিক, কিষাণ, নাৰ্ছ, পাইলট। ইয়াৰ পৰা চাইছে তোমালোকে এই যোনখিনি ছবিৰ তলত খালী ঘৰ আছে তাত ধুনীয়াকৈ উত্তৰখিনি লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, अब बताओ तुम लोग क्या क्या बनना चाहते हो और क्यों। অৰ্থাৎ তোমালোকে ডাঙৰ হৈ কোনে কি হবা আৰু কি কাৰণে হবা সেইখিনি ইয়াত লিখিব দিছে। मैं भेज बनना चाहता हूँ क्योंकि। চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলো, তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিব পাৰিবা। 4 নম্বৰ उत्तर, मैं डॉक्टर बनना चाहती हूँ क्योंकि
डॉक्टर बनकर मैं समाज में रहने वाले लोगों की सेवा करना चाहती हूँ। ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰৰ উত্তৰটো লিখি লবা। ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্ন, आओ समूह में चर्चा करें और बताएं। क नंबर प्रश्न, हम कैसे कामयाब हो सकते हैं। यार उत्तर तुम्हारे लिखिबा, यदि यदि हम अपने लक्ष्य निर्धारित कर ले और विश्वास पूर्वक अपना कर्म करते रहे तो हम जरूर कामयाब हो सकते हैं। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, हम साथ साथ चलकर क्या क्या कर सकते हैं। यार उत्तर लिखिबा, हम साथ साथ चलकर असंभव कार्यों को संभव कर सकते हैं। साथ साथ चलकर हम एक दूसरे की मदद कर सकते हैं। हम खेल कूद में भाग लेकर स्वस्थ रह सकते हैं। इसलिए हमें सदा मिल जुल कर रहना चाहिए। यार लिखिबा रहना, रहना चाहिए, चाहिए। ইয়াৰ পাছত তোমালোকে খ নম্বৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, आओ पाठ के आधार पर बताए। क नंबर प्रश्न, हमें किस बात का विश्वास है। यार उत्तर लिखिबा, हमें कामयाब होने का विश्वास है। यार पाছত ख नंबर प्रश्न, एक दिन चारों ओर क्या होगी। एक दिन चारों ओर क्या होगी। यार उत्तर लिखिबा, एक दिन चारों ओर शांति होगी। यार पाছত ग नंबर प्रश्न, हम कैसे चलेंगे। यार उत्तर लिखिबा, हम साथ साथ चलेंगे। घ नंबर प्रश्न, हमें किसी का डर है क्या। यार उत्तर लिखिबा, हमें किसी का डर नहीं है। ইয়াৰ পাছত চাই ধুনীয়াকৈ উত্তৰখিনি তোমালোকে লিখি ল'বা। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন, आओ अपना अपना परिचय दे। অৰ্থাৎ সবে নিজৰ নিজৰ পৰিচয়টো দিব লাগে হিন্দীত। এতিয়া তুমি তোমাৰ পৰিচয়টো হিন্দীত কেনেধৰণে দিবা, তোমালোকে এনেধৰণে ক'বা যে मेरा नाम, যেনে মোৰ নাম হ'ল চন্দন, মই ইয়াত কম চন্দন বুলি, मेरा नाम चंदन है। যদি কোনোবাৰ নামটো যদি ৰাম হয় তেতিয়াহ'লে ক'বা যে मेरा नाम राम है। কোনোবাৰ নাম যদি স্নেহা হয় তেতিয়াহ'লে ক'বা যে मेरा नाम स्नेहा है। এনেধৰণে কৈ দিবা। তাৰপিছত मैं, যেহেতু আমি সবে ক্লাছ 6 পঢ়ো সেইকাৰণে ক'বা যে मैं छठी कक्षा में पढ़ता हूँ। আৰু যদি ছোৱালী হয় তেতিয়াহ'লে ক'বা যে मैं छठी कक्षा में पढ़ती हूँ। मेरी उम्र, অৰ্থাৎ তোমাৰ বয়সটো কিমান সেইটো ইয়াত ক'ব লাগিব। मेरी उम्र 12 साल है। मेरा शौक, তোমাৰ শখটো কি সেইটো ইয়াত ক'ব লাগিব। मेरा शौक किताब पढ़ना है। मेरे विद्यालय का नाम হোজাই আদৰ্শ প্ৰাথমিক বিদ্যালয় হে। ইয়াত সবে তোমালোকৰ নিজৰ নিজৰ স্কুলৰ নামটো ক'ব লাগিব। সো ইয়াত মই লিখি ৰাখিছিলোঁ মোৰ কাৰণে। আৰু ইয়াৰ উত্তৰটো সবৰে বেলেগ বেলেগ হ'ব, কাৰণ সবৰে যেহেতু নামটো বেলেগ বেলেগ আৰু স্কুলৰ নামটো বেলেগ বেলেগ, শখখিনি যেহেতু বেলেগ বেলেগ, তাৰপিছত যাৰ তোমালোকৰ বয়সটো যেহেতু বেলেগ বেলেগ, সেইকাৰণে ইয়াৰ উত্তৰটো সবৰে বেলেগ বেলেগ হ'বগৈ। সেইখিনি তোমালোকে অলপ মিলাই ল'বা। যেনে মই লিখি থৈছিলোঁ মোৰ কাৰণে, मेरा नाम चंदन है, मैं छठी कक्षा में पढ़ता हूँ, मेरी उम्र 12 साल है, मेरा शौक किताब पढ़ना है, मेरे विद्यालय का नाम হোজাই আদৰ্শ প্ৰাথমিক বিদ্যালয় है। এটি হল 7 নম্বৰ উত্তৰ। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্ন, आओ इस गीत का सरल अर्थ जान लो। অলপ আগত যে আমি যে কবিতাটো পাইছিলোঁ সেই কবিতাটোৰ যোনখিনি সাৰমৰ্ম আছিল, অৰ্থাৎ যোনখিনি মেইন কথা আছিল সেই কথাখিনিকে ইয়াত দিয়া আছে। हमें पूरा विश्वास है कि एक दिन आएगा जब हम सफलता प्राप्त करेंगे और संपूर्ण विश्व में शांति का साम्राज्य होगा। हम हमेशा बिना किसी भय के साथ साथ आगे बढ़ते रहेंगे। এইটোৱে আছিল কবিতাটোৰ সাৰমৰ্ম। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, आओ पाठ में आए कुछ शब्द के अर्थ জানো। ইয়াত আমি পাঠটো যেতিয়া পঢ়িছিলোঁ তাত কিছুমান শব্দ পাইছিলোঁ আৰু সেই শব্দখিনি ইয়াত অৰ্থখিনি দিয়া আছে। চোৱা, প্ৰথম শব্দটো হৈছে কামিয়াব। কামিয়াব মানে হৈছে সফল, অৰ মানে হৈছে দিশা বা তৰফ, ডৰ মানে হৈছে ভয়, পুৰা মানে হৈছে সম্পূৰ্ণ বা পৰিপূৰ্ণ। এইটো আছিলে আমাৰ 9 নম্বৰৰ শব্দৰ অৰ্থখিনি। যেহেতু চোৱা আৰু প্ৰশ্ন নাই, এইখিনি আছিলে আমাৰ 1 নম্বৰ পাঠৰ বাবে প্ৰশ্নখিনি। ইতিমধ্যে আমি গোটেইখিনি সমাধান কৰিছিলোঁ।
আৰু তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।